নমস্কাৰ। আজি 7 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি বাংলাদেশৰ পৰা পলায়ন কৰা শ্বেখ হাছিনাৰ চাৰিওফালৰ পৰা বিপদ বাঢ়িছে। শ্বেখ হাছিনাৰ ইউএছএৰ ভিছা বাতিল কৰা হৈছে। বাংলাদেশৰ সেনাবাহিনীত ব্যাপক ৰদবদল হৈছে। মোহাম্মদ ইউনুছক অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে দায়িত্ব দিয়া হৈছে। শ্বেখ হাছিনাৰ চৰকাৰৰ কেইবাজনো মন্ত্ৰীক ইয়াৰ পদৰ পৰা আটক কৰা হৈছে। দেশ এৰি পলায়নৰ চেষ্টা কৰিছিল শ্বেখ হাছিনাৰ মন্ত্ৰীসভাৰ প্ৰাক্তন বিদেশ মন্ত্ৰী হাছান মাহমুদ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী জুনাইদ আহমেদকো বিমানবন্দৰৰ পৰা আটক কৰা হৈছে। ইফালে সদ্যহতে ভাৰতত আশ্ৰয় গ্ৰহণ কৰি থকা শ্বেখ হাছিনাই তৃতীয় কোনো দেশত ৰাজনৈতিক আশ্ৰয় ল'ব নোৱাৰে বুলি দাবী কৰিছে বৈষম্য বিৰোধী আন্দোলনৰ নেতৃত্বই। বাংলাদেশত সৃষ্টি হৈ থকা অস্থিৰ পৰিৱেশৰ মাজতে সকলো শৈক্ষিক প্ৰতিষ্ঠান আৰু চৰকাৰী অফিচ কাছাৰীৰ খোলাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু দেশখনৰ অস্থিৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। এটা সময়ত মহিলাৰ ন্যায় বিচাৰি কৰা এইগৰাকী খেলুৱৈৰ প্ৰতিবাদক আওকাণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া অলিম্পিকত বিশ্বৰ চেম্পিয়ন আৰু শীৰ্ষ মল্ল যুঁজাৰুই চুকাচাকিক পৰাস্ত কৰিছে ভিনেছ ফুকাটে এমাহতকৈও অধিক দিন ৰাস্তাত বহি প্ৰতিবাদ কৰিছিল প্ৰাক্তন বিজেপি সাংসদ ব্ৰিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে, আৰু এতিয়া তেওঁৱেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নাম উজ্বলাবলৈ সক্ষম হৈছে ভাৰতৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো সময়তে ৰেকৰ্ড কৰিব বিচাৰে। তেওঁ মহানগৰীৰ কৃত্ৰিম বানক লৈ ৰেকৰ্ড কৰিছে। ইফালে বিধায়ক অখিল গগৈয়ে কৈছে অশোক সিংঘাল হৈছে এজন বেপাৰী। তেওঁ অসমত বেপাৰ কৰিবলৈহে আহিছে। বৰ্তমান সময়ত তেওঁ গুৱাহাটী মহানগৰীৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী, কিন্তু তাৰ পাছতো বৰ্তমান সময়ত গুৱাহাটী মহানগৰবাসী ঘৰৰ পৰা ওলাব পৰা নাই বানপানীৰ বাবে। বানপানীয়ে এতিয়া সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত। স্মাৰ্ট চিটি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আজি গুৱাহাটী মহানগৰবাসী ঘৰৰ পৰা ওলাবই নোৱাৰা হৈছে। তাৰ বাবে জগৰীয়া বিজেপি চৰকাৰ। অশোক সিংঘালে নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে। এইবাৰ অশোক সিংঘালক বেপাৰী আখ্যা দিছে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে অশোক সিংঘাল অসমত বেপাৰ কৰিবলৈহে আহিছে। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ সাংসদসকলে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গামোচা পিন্ধাই প্ৰধানমন্ত্ৰীৰ লগত আলোচনাত মিলিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ কেইবাজনো সাংসদ। গুৱাহাটী মহানগৰীত বানপানী হোৱাক লৈ এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অশোক সিংঘালৰ তালত তাল মিলাই হিমন্ত বিশ্ব শৰ্মাই ক'লে যে মেঘালয়ৰ পৰা পানী অহাৰ বাবেই গুৱাহাটী মহানগৰীত বানপানীৰ সৃষ্টি হৈছে। কৃত্ৰিম বানপানী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ফেচবুক পোষ্ট, য'ত তেওঁ কৈছে মেঘালয়ৰ ৰিবৈ জিলাত অধিক বৰষুণ হোৱাৰ বাবেই গুৱাহাটীত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। প্ৰায় 24 ঘণ্টাৰ পাছত মুখ্যমন্ত্ৰীৰ পোষ্ট সামাজিক মাধ্যমত। ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈ সমগ্ৰ অসমৰ এখন নগৰৰ এই সমস্যাৰ কথা চিন্তা কৰি এই সমাধান যদি কৰিব নোৱাৰে, এনেকুৱা চৰকাৰ থকাতকৈ নথকাই ভাল। গুৱাহাটী মহানগৰবাসীয়ে কৈছে আমাৰ আঁচনি নালাগে, আমাৰ বানপানীৰ সমস্যা চিৰস্থায়ীভাৱে নোহোৱা কৰি দিয়ক। ৰাজ্যবাসীৰ বাবে আন এটা চিন্তাৰ খবৰ। আগন্তুক 24 ঘণ্টালৈ বানৰ বাবে ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান। 10 আগষ্টলৈ অসম আৰু মেঘালয়ত ধাৰাসাৰ বৰষুণৰ আগজাননী। অধিক ভয়াৱহ হ'ব পাৰে বানপানী ৰাজ্যত।
ৰাজ্যবাসীৰ বাবে আন এটা চিন্তাৰ খবৰ আহি পৰিছে। আগন্তুক 24 ঘণ্টালৈ বানৰ বাবে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমত 10 আগষ্টলৈ ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰা হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে এই সতৰ্কবাণী। অসম আৰু মেঘালয়ক এই দুয়োখন ৰাজ্যত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 7 আগষ্টলৈ অসম, অৰুণাচল, মেঘালয়ত বানৰ সতৰ্কবাণী। বিগত 10 বছৰে কেৱল দুৰ্নীতিহে কৰিলে বিজেপি চৰকাৰে। কৃত্ৰিম বানপানীক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া। বিদ্যুৎ শইকীয়াই কৈছে, আমাক বহু প্ৰতিশ্ৰুতি দিলে, কিন্তু প্ৰতিশ্ৰুতিবোৰ যেন প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। গুৱাহাটী মহানগৰক স্মাৰ্ট চিটি বনোৱাৰ প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে। আজি স্মাৰ্ট চিটি নহয়, বানপানীত পৰিণত হৈছে গুৱাহাটী মহানগৰ। ভাৰতৰ বাবে আন এটা ভাল খবৰ, জেভলিন থ্ৰ'ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰত। নীৰজ চোপ্ৰাই আন এটা সফলতা লাভ কৰিছে। পেৰিছ অলিম্পিকত অভিলেখ ৰচনা কৰিছে গল্ডেন বয় নীৰজ চোপ্ৰাই। 89.34 মিটাৰ জেভলিন থ্ৰ'ৰে অভিলেখ গঢ়িছে গল্ডেন বয় নীৰজ চোপ্ৰাই। নীৰজ চোপ্ৰাই অলিম্পিকত এইবাৰ ফাইনেলত প্ৰৱেশ কৰিছে। 89.34 মিটাৰ জেভলিন থ্ৰ'ৰে অভিলেখ গঢ়িছে নীৰজ চোপ্ৰাই। জানুৱাৰী মাহত বিপুল ভোটত জয়ী হৈ চৰকাৰ গঠন কৰিছিল শ্বেখ হাছিনাই আৰু তেওঁৰ দল আৱামী লীগে। কিন্তু হঠাৎ 6 মাহৰ ভিতৰতেই কিয় দেশ এৰি পলাবলগীয়া হ'ল প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই? নিজৰ ভুলৰ বাবেই আজি এই অৱস্থা হৈছে শ্বেখ হাছিনাৰ। শ্বেখ হাছিনাই বাংলাদেশ এৰি ভাৰতবৰ্ষত আশ্ৰয় বিচাৰি থাকিবলগীয়া হৈছে। কিন্তু ভাৰতৰ পৰা ব্ৰিটেইন আৰু আমেৰিকাৰ ভিছা নাপালে, যাৰ বাবে বৰ্তমান সময়তো ভাৰতবৰ্ষতে আশ্ৰয় লৈ থাকিবলগীয়া হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ এই অচল অৱস্থাৰ আঁৰত কোন আছে সেয়াও কিন্তু এটা চিন্তাৰ বিষয়। বৰ্তমান সময়ত বাংলাদেশৰ প্ৰতিবাদকাৰীয়ে ছাত্ৰ নেতাসকলে ৰিজাৰ্ভেশ্যনক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল, কিন্তু ছাত্ৰসকলৰ কথা নুশুনাৰ বাবেই আজি প্ৰধানমন্ত্ৰীৰ পদ ত্যাগ কৰি বাংলাদেশ এৰিবলগীয়া হৈছে শ্বেখ হাছিনাই। কথাত কয়, ৰাইজে নখ জোকাৰিলে নৈ বয়। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ৰাইজেই ৰজা। ৰাইজৰ দুখ কষ্ট, ৰাইজৰ কথা নুশুনিলে এনে অৱস্থা হ'ব পাৰে। এইবাৰ বাংলাদেশৰ হিন্দু আৰু খ্ৰীষ্টানসকলক লৈ ৰাজনীতি কৰিছে RSS নেতা বায়াজী যোশীয়ে। বাংলাদেশত হিন্দুসকলক লক্ষ্য কৰি লোৱা হৈছে বুলি ভুৱা মন্তব্য কৰিছে RSS নেতাগৰাকীয়ে। ভাৰত চৰকাৰে এই ক্ষেত্ৰত এনেকুৱা ব্যৱস্থা লওক যাতে তেওঁলোক সুৰক্ষিত থাকে। বাংলাদেশৰ বিৰোধী দলসমূহে, বাংলাদেশৰ আলিম উলামাই, বাংলাদেশৰ মাদ্ৰাছাৰ ছাত্ৰসকলে, বাংলাদেশৰ প্ৰতিবাদকাৰীসকলে হিন্দুৰ ওপৰত যাতে কোনেও আক্ৰমণ কৰিব নোৱাৰে তেওঁলোকৰ ঘৰত পহৰা দিবলগীয়া হৈছে, তেওঁলোকৰ মন্দিৰত গীৰ্জাঘৰত পহৰা দিবলগীয়া হৈছে। যিমান দিনলৈকে বাংলাদেশত এই হিংসাৰ অন্ত নপৰে সিমান দিনলৈকে সংখ্যালঘু লোকসকলৰ বাসগৃহ আৰু মন্দিৰ, গীৰ্জাঘৰত, ধৰ্মীয় স্থলীত মুছলমানসকলেই সংৰক্ষণ কৰিব বুলি মন্তব্য কৰিছে। বাংলাদেশত হিন্দু আৰু খ্ৰীষ্টানসকলক কোনেও আক্ৰমণ কৰিবলৈ দিয়া নহ'ব বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰীসকলে। এই আন্দোলন হিন্দু মুছলমানৰ আন্দোলন নহয়, এই আন্দোলন হৈছে কোটাক লৈ আন্দোলন, এই আন্দোলন হৈছে ৰিজাৰ্ভেশ্যনক লৈ আন্দোলন। ছাত্ৰ নেতাৰ কথা নুশুনাৰ বাবেই বাংলাদেশত আজি এই অচলাৱস্থাৰ সৃষ্টি হৈছে।